নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 নৱেম্বৰ, দিন বৃহস্পতিবাৰ, আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰাতি মুখ্যমন্ত্ৰীৰ পৰা ধন সংগ্ৰহ কৰে অখিল গগৈয়ে। এইবাৰ অখিল গগৈ হ'ল এজেণ্ট। 2026 কংগ্ৰেছ হাৰিবই। কংগ্ৰেছৰ লগত আমি কোনোমতে মিত্ৰতা নকৰোঁ, আমি অকলেই নিৰ্বাচন খেলিম। এইবাৰ বদৰুদ্দিন আজমলৰ এক ডাঙৰ মন্তব্য। 100% মুছলমানে AIUDFক এইবাৰ ভোট দিব। কংগ্ৰেছে অকলে চৰকাৰ কেতিয়াও গঠন কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে। কংগ্ৰেছৰ ভিতৰত বিজেপিৰ ডাঙৰ ডাঙৰ এজেণ্ট আছে বুলি মন্তব্য আজমলৰ। ৰাতি ৰাতি মুখ্যমন্ত্ৰীৰ পৰা ধন সংগ্ৰহ কৰে কংগ্ৰেছৰ এজেণ্টবোৰে, এই মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ। এইবাৰ জবিনৰ ন্যায় বিচাৰি অখিল গগৈ জবিনৰ জন্মদিনত ক'ত আছিল? মুছলমানৰ ইস্তেমাত জুবিন গাৰ্গৰ ফটো লগাওক। এইবাৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী হিমন্তৰ এক ডাঙৰ প্ৰশ্ন। কৈছে যে জবিনৰ ন্যায় বিচৰা বিধায়ক অখিল গগৈ জবিনৰ জন্মদিনত ক'ত আছিল? জবিনৰ গাৰ্গৰ জন্মদিনত অখিল গগৈ ক'ত গৈছিল? এই প্ৰশ্ন কৰিছে তেওঁ। হিমন্তই ক'লে, মই লণ্ডনৰ পৰা ঘূৰি আহি ৰক্তদান কৰিছোঁ। জুবিন গাৰ্গক কেৱল বিজেপিহে ন্যায় দিব, বাকী কোনোৱে ন্যায় দিব নোৱাৰে। মুছলমানৰ ইস্তেমাত জুবিন গাৰ্গৰ ফটো লগাওক। আমি মন্দিৰ নামঘৰত জুবিন গাৰ্গৰ ফটো লগাইছোঁ। মছজিদত মিয়াৰ জলচাত জুবিনৰ ফটো লগাইছে নেকি? বগাক বগা আৰু কলাক কলা কোৱাৰ সাহস মোৰ আছে, তেওঁ মন্তব্য কৰিলে। আমাৰ লগত যুঁজি লাভ নাই, কেতিয়াও আপোনাৰ লগত যুঁজি লাভ নাই। আমি আৱেগত ৰাজনীতি কৰা নাই বুলি মন্তব্য হিমন্তৰ। আমি কাম কৰি ৰাজনীতি কৰিছোঁ। আমি কাৰোলৈ ভয় নাখাওঁ বা কোনোৱে আমাক ভয় খুৱাবলৈ চেষ্টাও নকৰিব। জুবিন গাৰ্গ হিন্দু আছিল, জুবিন গাৰ্গৰ আচল সমৰ্থক অসমীয়া মানুহে, এই মন্তব্য কৰিলে। মিয়াৰ সন্দৰ্ভত জুবিন গাৰ্গৰ ফটো নাই, ধৰ্মসভা। ইতিমধ্যে ঘোষণা কৰা হ'ল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ সময়সূচী। কোনদিনা কি পৰীক্ষা হ'ব সবিশেষ জনাইছোঁ। এবাৰ ঘোষণা কৰা হ'ল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ সময়সূচী। কোনদিনা কি পৰীক্ষা হ'ব জনাইছোঁ। 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা। গতিকে ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। 10 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈকে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব ৰাজ্যত। 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। ইফালে 16 মাৰ্চ পৰ্যন্ত চলি থাকিব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, 2026 জেইলৰ পৰাই নিৰ্বাচন খেলিব ডিঙৰ বিধায়ক আমিনুল ইছলামে। এবাৰ ঘোষণা কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। আমিনুলে এইবাৰ জেলৰ ভিতৰৰ পৰাই নিৰ্বাচন খেলিব বুলি ক'লে আজমলে। 2026 চনৰ নিৰ্বাচনত জেলৰ পৰাই অৱতীৰ্ণ হ'ব বিধায়ক আমিনুল ইছলামে। এবাৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। মহাৰাষ্ট্ৰ হাৰিয়ানাত জেলৰ পৰা খেলাসকল অতি শীঘ্ৰেই জয়যুক্ত হৈছে। গতিকে ঠিক তেনেদৰে ষড়যন্ত্ৰৰ বলি হৈ 8 মাহ ধৰি জেলত আছে আমিনুলে। NSA জাপি দিবলৈ কোনো পাপ কৰা নাই আমিনুলে বুলি মন্তব্য কৰিছে। আমিনুলৰ গোচৰক লৈ এইবাৰ আজমলে সুপ্ৰিম কোৰ্টলৈ যাব। কংগ্ৰেছে বিচাৰি আছে এই মানুহটো জেলতে থাকক, ঘোষণা কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। পেহেলগ্ৰাম কাণ্ডৰ সময়ত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত হৈছিল গ্ৰেপ্তাৰ আমিনুলে। এবাৰ 24 ঘণ্টাৰ ভিতৰত ভাৰত এৰি যাব লাগিব শোণিতপুৰ জিলাৰ 5 মহিলাই। একেখন গাঁৱৰে 5 মহিলাক এইবাৰ বিদেশী চিনাক্তকৰণ কৰা হৈছে। তেওঁলোকক ডেডলাইন বান্ধি দিয়া হৈছে। 24 ঘণ্টাৰ ভিতৰত ভাৰত তথা অসম এৰিব লাগিব এই 5 মহিলা। শোণিতপুৰৰ একেখন গাঁৱৰে 5 মহিলাক বিৰোধী চিনাক্ত কৰা হৈছে। তেওঁলোকক 24 ঘণ্টা সময় বান্ধি দিয়া হৈছে। এই 24 ঘণ্টাৰ ভিতৰতে অসম এৰিব লাগিব। জামুগুৰি হাটৰ দুৱাকটা গাঁৱৰ 5 মহিলাক বিদেশী চিনাক্তকৰণ। 1950 চনৰ জাননী অনুসৰি মহিলা কেইগৰাকীক চিনাক্ত কৰা হৈছে। শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসৰ এই নিৰ্দেশনা। ফাতেমা মনোৱাৰা, হানুফা, মৰিয়ম নেছা আমজদে এৰিব লাগিব দেশ। ইফালে ধুবুৰী শ্ৰীভূমি, দক্ষিণ শালমৰা, মানকাছাৰ পথেৰে যাব লাগিব তেওঁলোকে।